আমি আজি কি খাম? আহি আছোঁ পথাৰৰ মাৰিলৈ খৰি লৈ আহিলোঁ ব্ৰইলাৰ মাংস লৈ। কি ধুনীয়া কাটিছে চোৱা আমাৰ মাংসখিনি চমিয়ে। মাংসত পিঁয়াজেই মেইন, পিঁয়াজ খোৱা হ'লে এইফালে চাই দিয়া। আজি আমি সৰুকৈ পাৰ্টি এটা খাম, 50টা তুলিছোঁ। কেনেদৰে খাওঁ যা যোগাৰ চলি আছে। এতিয়া খৰি কাটিম, নবৌৱে দা এখন গোটাই দিছে, পাৰ্থ আনিব গৈছে। লৈ যাবি আৰু আহিলোঁ ব্ৰইলাৰ মাংস লৈ আছোঁ। ধুনীয়াভাৱে কাটি আছে, সুন্দৰভাৱে সমীয়ে। কি ধুনীয়া কাটিছে চোৱা আমাৰ মাংসখিনি চমিয়ে। কেচাক 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 আহি আছোঁ পথাৰৰ মাৰিলৈ খৰি লৈ। খুব ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ খাম এই ধুনীয়া পথাৰখনিৰ মাজতে। চাই থাকিব পিছলৈ কি কি হয়। এতিয়া আমি অলপ দোকানৰ বজাৰ কৰিম। আমি চৌবাতি লৈ গৈ আছোঁ। এইখিনি বজাৰ কৰা হ'ল ভাল ইমানকেইখিনি। এইটো চৌখা বনি আছিলে দেই, ধুনীয়া চৌখা বনি আছে আমাৰ কাৰণে। আমাৰ মাজলৈ কমল আহি আছে পানী বটল আৰু গিলান লৈ। ই জল বিভাগত প্ৰৱেশ কৰিছে। চোন চোন গুচোৱা হৈ গ'ল। এতিয়া বিলাহী গুচালোঁ, এইফালে জলকীয়া গুচালোঁ। হেল্ল' দোস্ত, আমি পাৰ্টি খাব লৈছোঁ। নাই এইটো কেৰাহী আমাৰ। এইটো জ্বলাই দেই। সঞ্জুদাই পিঁয়াজ কাটি আছে। এইফালে আমাৰ মানুহ দা সঞ্জুদা এইফালে চাই দিয়া। চাই দিয়া। এইটো পিঁয়াজ কটা হ'ল, আদা ৰচুন গুচোৱা হৈ গ'ল, বিলাহী কাটি আছে। মাংসত পিঁয়াজেই মেইন, পিঁয়াজ খোৱা হ'লেহে খাদ্যখিনি খাবলৈ ধুনীয়া লাগে। এইটো আমাৰ পাৰ্থপ্ৰতিম দাস। এখেতে এইটো কি বুলি কয় তোমাৰ মতে? গৰম মছলা গৰম কৰি আছে। তাৰপিছত পিচিব লাগিব এইটো। গোন্ধ এটা ওলাই বহুত ধুনীয়া, সোৱাদো দিয়েই ভাল। ইয়াক গৰম মছলা বুলি কয়, গোটা মছলা বুলিও কয়। ঠিক আছে, লাগি ৰাখক পাৰ্থপ্ৰতিম দাস। তেল গৰম হৈ গ'ল। গোটা পিঁয়াজ আহিলে। বিলাহী ঢালিছোঁ। মাংসখিনি মা মছলা একো ব্যৱহাৰ কৰা নাই, অকল আদা ৰচুন ব্যৱহাৰ কৰা হৈছে। উতলা কলিজাখনলৈ যাব খুজি চাকলৈ। মনে বিচাৰে যি মৰম, লাজে লাগিছে ক'বলৈ। কিহৰনো লাজ কোৱা, দুচকু জপোৱা, মোৰে দুটি উঠৰ বৰষখন।
খুব ধুনীয়াকৈ মাংসখিনি উতলিছে আৰু গোন্ধও বৰ ধুনীয়া ওলাইছে দেই। মাংস বনি ৰেডি হৈ গ'ল এইখিনি। এতিয়া এইটো ভাতৰ চৌকা পাতিছোঁ আৰু পাতিম নহয়। খুব ধুনীয়াকৈ ভাতখিনি উতলিছে, ভোকো বহুত লাগিছে আৰু ভাত হ'ব আৰু ভাত লগাম আৰু বিলাহী পুৰি এইখিনিৰ লগত বনাব স্পেচিয়েল ডিছ ফৰ মানস। জীৱন দান দিলে। চব বনি ৰেডি হৈ গ'ল যদিহে আৰু ভাত লগাই দিওঁ আৰু চবৰে ভোক লাগিছে যিহেতু, তো অলপ বিটাই দিছোঁ মই। উতলা কলিজাখনলৈ যাব খুজি চাকলৈ মনে বিচাৰে জীৱন এয়া আমাৰ মাজত মানস, তন্ময়, বাস্তৱ, পাৰ্থ আৰু কমল, লগতে মই। বৰ ধুনীয়া আছে, একদম তৃপ্তি, কি সোৱাদ। ভাত পানী খাই ঘৰলৈ আহিলোঁ, কি দহি আছে। মাছ মাংস খোৱাৰ পিছত দহিটো খোৱাটো খুবেই প্ৰয়োজনীয়, হজম শক্তি ধুনীয়া হয় তেতিয়া। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। তো লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। বাই বাই।